কুশলে আছা। আজি মই তোমালোকৰ দশম শ্ৰেণীৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হৈ থকা অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ লৈ আহিছোঁ। অতি চমু উত্তৰ লিখা। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হৈছে মংগোলীয় গোষ্ঠী। প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰসিদ্ধ আছিল। কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? অসমত বাস কৰা মংগোলীয় গোষ্ঠীৰ লোকসকল হ'ল টাই আহোমসকল। চমু উত্তৰ দিয়া। অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অনাৰ্য জাতিবোৰক বুজায়। কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? 1836 চনৰ পৰা 1873 চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল। চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মী, মুছৰ, মুণ্ডা, তেলেংগা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি চাহ বনুৱাসকল। তেওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা। পাঠটিত থকা খাদ্যবস্তুসমূহ হ'ল পাৰাঠা, পোলাও, কৰ্মা কোপ্তা, কেক, বিস্কুট, ৰুটি, ৰসগোল্লা, লালমোহন, চিংগাৰা, লুচি পুৰি, ডোচা, চাম্বাৰ আৰু ইডলি। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি। অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা। সমগ্ৰ অসম ৰাজ্য মূলতঃ বিভিন্ন জাতি জনগোষ্ঠীৰ সমষ্টি। ভিন ভিন স্বকীয় বৰ্ণাঢ্য সংস্কৃতিৰে অসমীয়া সংস্কৃতিৰ স্বকীয়তা গঢ়ি তুলিছে। অসমীয়া জাতি বিভিন্ন জাতি উপজাতিৰ দ্বাৰা গঠিত নানাৰঙী ফুলেৰে গঠিত এডাল মালাৰ দৰে। প্ৰাচীন কালৰে পৰা অসমত বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰি আহিছে। কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি প্ৰধান জনগোষ্ঠীসমূহকে ধৰি অকা, অফলা, আবৰ, মিচিমি আদি জনগোষ্ঠীসমূহেও অসম ভূমিত বাস কৰিছিল। এই সকলোবোৰ জাতি জনগোষ্ঠীয়ে স্বকীয় ভাষা সংস্কৃতিৰ
এৰা ধৰাৰ মাজেৰে বৃহৎ অসমীয়া জাতি গঠন কৰি বিশাল তথা বাৰে বৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি তুলিছিল। ত্ৰয়োদশ শতিকাত অসমলৈ চীন আৰু হুকং উপত্যকাৰ পৰা মংগোলীয় গোষ্ঠীৰ আগমন ঘটিল। থলুৱা কৃষ্টি সংস্কৃতি গ্ৰহণ কৰা মংগোলীয়সকলৰ ভিতৰত বিশেষকৈ আহোমসকলে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানে অসমক তজবজীয়া কৰি তুলিলে। ঊনবিংশ শতিকাত ব্ৰিটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰা অসমলৈ চাওতাল, কুৰ্মী, মুছহৰ, মুণ্ডা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ জাতিসমূহ আহিল। চতুৰ্থ দশকত পূৰ্ববংগৰ পৰা অহা মৈমনসিংহসকলেও নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰিলে। তাৰোপৰি বেপাৰ বাণিজ্যৰ সূত্ৰ ধৰি অসমৰ বাসিন্দা হ'ল পাঞ্জাবী, শিখ, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানীসকল। এইদৰে বিভিন্ন জাতি জনগোষ্ঠীৰে সম্পৃক্ত হৈ বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিল। সেয়েহে এওঁলোকৰ আচাৰ নীতি, কলা সংস্কৃতিৰ লগতে বহুতো জনজাতীয় শব্দ সম্ভাৰো অসমীয়া ভাষাত অন্তৰ্ভুক্ত হ'ল। সেয়ে লেখক ছাত্ৰদেৱে কৈছে যে অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা হৈছে। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে, পাঠৰ আলমত বিচাৰ কৰা। উক্ত বক্তব্যত ঔদ্যোগিক আবেষ্টনী মানে ব্ৰিটিছসকলে অসমত প্ৰতিষ্ঠা কৰা চাহ উদ্যোগৰ কথা কোৱা হৈছে। চাহ উদ্যোগৰ লগত জড়িত লোকসকলে অনুকূল পৰিৱেশ পৰিস্থিতিৰ অভাৱত থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰাৰ কথা কৈছে। ঊনবিংশ শতিকাত ব্ৰিটিছৰ আগমনৰ ফলত অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল। এই উদ্যোগত কাম কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা চাওতাল, মুণ্ডা, মুছহৰ, তেলেংগা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি জাতিৰ লোকসকল অসমলৈ আহিল। অসমলৈ আহি এওঁলোকে অসমৰ থলুৱা আচাৰ নীতি, মাত কথা, সাজপাৰ গ্ৰহণ কৰি নিজৰ কৃষ্টি সংস্কৃতিৰ লগত মিলাই পেলালে। ব্ৰিটিছে ব্যৱসায়িক লাভালাভৰ উদ্দেশ্যে জনসমাজৰ পৰা নিলগতে চাহ বাগানবোৰ স্থাপন কৰিছিল আৰু চাহ বাগানৰ আশে পাশেই বনুৱাসকলক আৱাসৰ সুবিধা কৰি দিছিল। এওঁলোকৰ শিক্ষা দীক্ষাৰ কোনো ব্যৱস্থা নাছিল বাবে বহু ক্ষেত্ৰত পিছ পৰি ৰৈছিল। অসমৰ জনসমাজৰ লগত মিলামিছাৰ সুবিধা নাপায় থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হ'ল। ফলত বিশেষ এটা ঔদ্যোগিক আবেষ্টনীয়ে এওঁলোকক থলুৱা সংস্কৃতিৰ পৰা আঁতৰাই ৰাখিলে। এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে, নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা। ইয়াত লেখকে বৃহৎ
অসমীয়া জাতিটোকে সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে। উক্ত কথাফাঁকিয়ে বৰ্তমানৰ অসমীয়া জাতিটো যে কোনো এটা বিশেষ গোষ্ঠীৰ পৰা সৃষ্টি হোৱাৰ পৰিৱৰ্তে বিভিন্ন ভাষা গোষ্ঠীৰ কলা সংস্কৃতিৰ ৰীতি নীতি বা আচাৰ অনুষ্ঠানৰ সংমিশ্ৰণতহে বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিছে তাকে বুজাব বিচাৰিছে। ইয়াত লেখকে অসমীয়া জাতিটোক এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি বুলি কোৱাৰ কাৰণ হৈছে অসমীয়া জাতিটো কেৱল মাত্ৰ এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা সংস্কৃতিক লৈ গঢ় লৈ উঠা নাই। প্ৰাচীন কালৰে পৰাই অসম হ'ল ভিন ভিন জাতি জনগোষ্ঠীৰ বাসস্থান। বিভিন্ন সময়ত বিভিন্ন বহিৰাগত জাতি জনগোষ্ঠীৰ লোক অসমলৈ আহি অসমৰ থলুৱা জীৱনক নিৰ্বিবাদে গ্ৰহণ কৰিছিল। প্ৰথম অৱস্থাত সকলোৱে নিজ নিজ ভাষা সংস্কৃতি ৰক্ষা কৰিছিল, কিন্তু উমৈহতীয়া স্বাৰ্থত তেওঁলোকে নিজা সংস্কৃতিৰ লগতে অসমীয়া ভাষা সংস্কৃতিকো আঁকোৱালি লৈছিল। এনেদৰে একেটা ভৌগোলিক পৰিবেষ্টনীত ওচৰা ওচৰিকৈ থকা এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ৰ ভাষা সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত হ'বলৈ ধৰিলে। ইয়াৰ ফলস্বৰূপে কালক্ৰমত জাতি জনগোষ্ঠীসমূহৰ ভাষা সংস্কৃতিৰ আদান প্ৰদানৰ দ্বাৰা এটা বৃহৎ সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতিৰ গঠন হৈছিল। এইদৰে বৃহৎ অসমীয়া জাতিৰ গঠনত সকলো জাতি জনগোষ্ঠীৰে অৱদান উল্লেখনীয়। বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে গঢ়ি উঠা অসমীয়া জাতিটোক সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি বুলি কোৱা কথাষাৰ সম্পূৰ্ণ সত্য। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। অসমলৈ বিভিন্ন সময়ত বিভিন্ন জাতি আহি বৃহৎ অসমীয়া জাতি গঢ়ি তুলিছিল আৰু এই প্ৰক্ৰিয়াৰ লগে লগে ৰূপান্তৰ ঘটিছিল সংস্কৃতিৰো। প্ৰাচীন কালত অসম অনাৰ্য জাতিৰ বাসস্থান আছিল। ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল, বিশেষকৈ আহোমসকল, মুছলমানসকল আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা কেইবাটাও জাতিৰ লোক অসমলৈ আহে আৰু অসমতে নিগাজীকৈ থাকিবলৈ লয়। এওঁলোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ আহিল, কোনোবাই যুদ্ধবন্দী হিচাপে ৰ'ল। তদুপৰি বেপাৰ বাণিজ্য, পূজা পাৰ্বণ আৰু তীৰ্থ সংক্ৰান্তত আহি ইয়াতে নিগাজীকৈ থাকিল। ৰজাঘৰীয়া পৃষ্ঠপোষকতাক লাভ কৰি অহা জাতিও অসমত স্থায়ীভাৱে ৰৈ গ'ল। এইদৰে বহিৰাগত জাতি জনগোষ্ঠীবিলাকে নিজস্ব ভাষা সংস্কৃতিৰ লগতে অসমীয়া ভাষা সংস্কৃতিকো আঁকোৱালি ল'লে। ফলত তেওঁলোকৰ প্ৰভাৱত সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। এটা সম্প্ৰদায়ৰ আচাৰ ব্যৱহাৰ, ৰীতি নীতি, খাদ্যাভ্যাস, ৰন্ধন প্ৰণালী, সাজপাৰ আদি আনটোৱে সহজেই গ্ৰহণ কৰিলে। এই ৰূপান্তৰ বা পৰিৱৰ্তন আছিল স্বতঃস্ফূৰ্ত। কোনেও কাকো জোৰ কৰি জাপি দিয়া নাছিল। ফলত বিভিন্ন সংস্কৃতিৰ সংমিশ্ৰণত এক বৰ্ণাঢ্য আৰু বৈচিত্ৰ্যপূৰ্ণ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিল। তাৎপৰ্য ব্যাখ্যা কৰা।
দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। উদ্ধৃত কথাষাৰ লেখক আব্দুছ ছাত্তাৰ ৰচিত অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটিৰ অন্তৰ্গত। উক্ত বক্তব্যৰ যোগেদি বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰি বৃহৎ অসমীয়া জাতিৰূপে প্ৰতিষ্ঠা হোৱাৰ মূলতে যে অসমীয়া ভাষা তাকে বুজাবলৈ প্ৰয়াস কৰা হৈছে। প্ৰাচীন কালৰে পৰাই অসম বিভিন্ন জাতি জনগোষ্ঠীৰ ভূখণ্ডৰূপে পৰিচিত। ইয়াত থলুৱা অনাৰ্য লোকসকলৰ লগতে বহিৰাগত ভিন ভিন জাতিৰ লোকেও বসবাস কৰিবলৈ লয়। যিহেতু অসমৰ মুখ্য ভাষা অসমীয়া, এওঁলোকে নিজ দোৱান বা উপভাষাতে কথা পাতিলেও প্ৰত্যেকেই অসমীয়া ভাষা বুজে আৰু কয়। অৰ্থাৎ অসমীয়া ভাষাক তেওঁলোকে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰিছিল। ভাষিক সংমিশ্ৰণৰ কাৰণেই আহোমে আহোম ভাষাৰে, ব্ৰাহ্মণ ক্ষত্ৰিয়ই সংস্কৃত ভাষাৰে আৰু মুছলমানে আৰবী ফাৰ্চীৰে কথা নাপাতে। এই সমন্বয়ৰ প্ৰক্ৰিয়াৰ ফলত অসমীয়া ভাষাই সকলোৰে আপোন হৈ পৰিছিল। সেয়ে সকলো জাতিকে বান্ধি থোৱা এনাজৰীডাল অসমীয়া ভাষা বুলি উল্লেখ কৰিছে। এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। উদ্ধৃত বাক্যশাৰী আব্দুছ ছাত্তাৰ ৰচিত প্ৰবন্ধ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ অন্তৰ্গত। লেখকে উক্ত বাক্যশাৰীৰ যোগেদি বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কিদৰে বিভিন্ন জনগোষ্ঠীয়ে এৰা ধৰাৰ মাজেৰে অৰিহণা যোগালে তাকে বুজাব বিচাৰিছে। বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন জাতি উপজাতিৰ মানুহবোৰ অসমতে স্থায়ীভাৱে থাকিবলৈ ল'লে। তেওঁলোকে নিজৰ ভাষা সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা সংস্কৃতিকে নিজৰ কৰি ল'লে। গ্ৰহণৰ ফলত সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। এটা সম্প্ৰদায়ৰ ভাল লগা ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে। নতুন সাজপাৰ, গহনা গাঁথৰি, ৰন্ধন প্ৰণালী আদি অসমীয়া সমাজত প্ৰচলন ঘটিল। অৰ্থাৎ বাহিৰৰ জনগোষ্ঠীৰ বহু সম্পদ অসমীয়া সংস্কৃতিয়ে আদৰি ল'লে। অসমীয়াৰ বহু কথা তেওঁলোকে নিজৰ কৰি ল'লে। কিন্তু এয়া আছিল স্বাভাৱিক প্ৰক্ৰিয়া। সেয়ে এই সাংস্কৃতিক আৰু ভাষিক আদান প্ৰদানক দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা বুলি কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিৰ প্ৰশ্নসমূহ ইমানতে সমাপ্ত হৈছে আৰু পুনৰ মই আন এটি পাঠৰ প্ৰশ্নোত্তৰ লৈ তোমালোকৰ কাষত উপস্থিত হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ।